গুৱাহাটী আৰু উত্তৰ গুৱাহাটী ফেৰী সেৱাৰ যি ফেৰীঘাট যিহেতুকৈ বৰ্তমান যি এই ঘন কুঁৱলীৰ বাবে যি গুৱাহাটীৰ আৰু উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। যিহেতুকৈ দেখিবলৈ পোৱা গৈছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে, মোৰ লগত ভিডিঅ' জাৰ্নেলিষ্ট কমল আছে। মই ইয়াৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাম। আপোনালোকে যদি প্ৰত্যক্ষ কৰে, ইয়াৰ বহু দূৰলৈকে ঘন কুঁৱলী, যিহেতু যাৰ পৰিপ্ৰেক্ষিতত যি এই ফেৰী সেৱাসমূহ বন্ধ কৰি দিয়া হৈছে। আমি বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ যি ৰজাদুৱাৰ ফেৰীঘাট, আৰু এই ৰজাদুৱাৰ ফেৰীঘাটে নহয়, এয়া মাজগাঁৱৰ ফেৰীঘাটো যি এই ফেৰী সেৱাসমূহ উত্তৰ গুৱাহাটীলৈ যোৱা যায়, সেই ফেৰী সেৱাসমূহ ইতিমধ্যে বন্ধ কৰিছে। যিহেতুকৈ এতিয়া 9 বাজি গ'ল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ বেলি ওলোৱা নাই, যাৰ ফলত এতিয়া ঘন কুঁৱলীয়ে আৱৰি ধৰিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া যি এই যাত্ৰীসমূহ অহা যোৱাৰ কিছু সমস্যা হৈছে, আৰু যাত্ৰীসমূহ এতিয়া ফেৰীতে আবদ্ধ হৈছে। যেতিয়ালৈকে বেলি নোলায় বা কুঁৱলী নকমে, তেতিয়ালৈকে এই যি ফেৰী সেৱা বন্ধ কৰি ৰখা হ'ব। যিহেতুকৈ এতিয়া যাত্ৰীসমূহ আবদ্ধ হৈ আছে। আমি ইয়াতে যিহেতু যাত্ৰীসমূহ আছে, ইয়াৰে যি ফেৰী সেৱাৰ ব্যক্তি আছে, বিষয়ববীয়া, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। এজন দাদা আছে, আমি পোনে পোনে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কেতিয়াৰ পৰা বন্ধ আছে। দাদা, আমি জানিবলৈ চেষ্টা কৰিম, ফেৰী সেৱা ঘন কুঁৱলীৰ কাৰণে বন্ধ কৰি দিয়া হৈছে। হয়, আমাৰ 6টাৰ পৰা আৰম্ভ, 6টাৰ পৰা 7:30, 8:20 আৰু 8:30, এতিয়ালৈকে 9টা বাজিছে। এতিয়ালৈকে আমাৰ জাহাজ ঘন কুঁৱলীৰ কাৰণে আমাৰ জাহাজ খুলিব পৰা নাই। তোমালোকে কি জাহাজ নচলিব নেকি? কুঁৱলী থাকিব, কাৰণ জাহাজখন চলিবৰ কাৰণে কুঁৱলীৰ কাৰণে দেখা পাব লাগিব, তেতিয়াহে পাইলটে জাহাজখন চলাবলৈ সুবিধা হ'ব। সেইকাৰণে আমাৰ এতিয়ালৈকে বৰ্তমানলৈকে জাহাজ, তাৰপিছত অহা যোৱা কৰে, এতিয়া বহু যাত্ৰী আবদ্ধ হ'বলগীয়া হৈছে বা তেওঁলোকে ৰখি থাকিবলগীয়া হৈছে। হয়, যাতায়াতটো বন্ধ হৈ আছে, মানে সুবিধাৰ পৰিপ্ৰেক্ষিতত, ঘন কুঁৱলীৰ পৰিপ্ৰেক্ষিতত কাৰণে আমাৰ জাহাজখন দেখা নাপায়। যাত্ৰীৰ কাৰণেই কৰি আছো। হয়, যাত্ৰীৰ কাৰণেই কৰি আছো। এতিয়া মানে চলাচল কৰিব পৰা, এতিয়া লাহে লাহে যদি হৈ যায়, আমাৰ জাহাজ চলি যাব। হয়, ভাঙিলেই আমি লগে লগে আমি জাহাজটো এৰি দিম। এতিয়া আমাৰ এই 4-5টা বাইক আছে, আৰু পেছেঞ্জাৰ 3-4জন আছে। আহিব পৰা আহিব পৰা নাই, যাব পৰা নাই ইয়াৰ পৰা। কৈছে যিহেতু ঘন কুঁৱলীৰ কাৰণে, যিহেতু তেওঁলোকৰ যি সময়, সেই এতিয়ালৈকে কিন্তু তেওঁলোকৰ কেইবাটাও টাইম আছিলে, সেই সময় চলিব পৰা নাই। যিহেতুকৈ এতিয়ালৈকে কোনো ধৰণৰ, আপুনি যদি প্ৰত্যক্ষ কৰে, ঘন কুঁৱলীৰ কাৰণে দেখা নাপায়, যাৰ পৰিপ্ৰেক্ষিতত হয়তো দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেইকাৰণে তেওঁলোকে এই ফেৰী সেৱাসমূহ বন্ধ কৰি ৰখাৰ যি সিদ্ধান্ত লৈছে। যিহেতুকৈ ক'ব লাগিব, নহ'লে এতিয়ালৈকে বহুকেইখন এয়া বাইক আছে ইয়াতে, তেওঁলোকে ইপাৰলৈ যাব পৰা নাই, যিহেতু ঘন কুঁৱলীৰ কাৰণেই কোনো ধৰণৰ যাতে দুৰ্ঘটনা পতিত নহয়, সেইকাৰণেই এই সিদ্ধান্ত লৈছে। আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে, আপুনি যদি অকণমান দূৰলৈকে চাই গম নাপাব, আপুনি যে নদীৰ মাজত আছে, চাৰিওফালে ঘন কুঁৱলীয়ে আৱৰি ধৰিছে। যিহেতুকৈ এয়া ক'ব লাগিব, এই ডিচেম্বৰ মাহ গ'ল বা জানুৱাৰী মাহৰ আজি 2 তাৰিখ, কিন্তু বতৰে আজি হয়তো গুৱাহাটী মহানগৰীত ঠাণ্ডাৰ যি প্ৰকোপ, ঠাণ্ডাৰ পৰা নাছিল, কিন্তু আজিৰ পৰা হয়তো ঠাণ্ডা পৰিব। যিহেতু এতিয়া যি বতৰৰ যি বৰষুণ পৰিছে, তাৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা হয়তো বহু সমস্যা হ'ব। যদি ক'ব যাওঁ, যদি বহু দেৰিলৈকে বা দিনৰলৈকে যদি কুঁৱলী নকমে, এই ডাঠ ঘন কুঁৱলী নকমে, হয়তো সমস্যা হ'ব। যিসমূহ যাত্ৰী উত্তৰ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ যি চলাচল, নিতৌ যি যাতায়াত তেওঁলোকে অহা যোৱা কৰে এই ফেৰী সেৱাৰেদি, কিন্তু তেওঁলোকৰ বহু সমস্যাৰ সন্মুখীন হ'ব। আৰু ভিতৰত যিহেতু যাত্ৰীসমূহ আছে, যিসমূহ যাত্ৰী তেওঁলোকে বহি আছে, যিহেতু ঘন কুঁৱলী কমাৰ বাবে তেওঁলোকে ৰখি আছে, যাতে ইটো পাৰে তেওঁলোকে সিপাৰলৈ যাব পাৰে। কিন্তু তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকে এইদৰে বহু দেৰিৰ পৰা বহি আছে, যিহেতুকৈ এতিয়া ঘন কুঁৱলীৰ বাবে যিহেতু চলা নাই। আমি এজনৰ আছে, আমি জানিব চেষ্টা কৰিম, কুঁৱলীৰ কাৰণে বন্ধ আছে। দেৰি হ'ব, যাব লাগিব। যিহেতু তেওঁ অফিচ আছিলে, ডিউটি আছিলে, কিন্তু তেওঁ এটা ডিউটি বন্ধ হ'বলগীয়া হৈছে, যিহেতু তেওঁ কাৰ্যালয়লৈ যাব লাগে সময়মতে। কিন্তু আজি এই ঘন কুঁৱলীৰ কাৰণে তেওঁ কাৰ্যালয়ত সময়মতে উপস্থিত হ'ব পৰা নাই। আৰু এজন দাদা আছে, আমি দাদাজনৰ পৰা ল'ম। দাদা, আপুনি উত্তৰ গুৱাহাটীলৈ যাব লাগিব? গুৱাহাটী সেইফালে যাম আমি, ওপৰত সেইফালে কাম আছে। এতিয়া দেৰি হৈ গ'ল আমাৰ, এতিয়া 9টাত যাব। আপোনাৰ গুৰুত্বপূৰ্ণ কাম হ'লেও এতিয়া আপুনি আবদ্ধ হৈ থাকিব লাগিব। হয়, এতিয়া যাব পৰা নাই, লাঞ্চৰ এগিলিতৰত আমি যাব নোৱাৰোঁ।
এতিয়া ৰখিব লগা হৈছে। এই কুঁৱলীৰ কাৰণে যিহেতু সকলোৱে পুৱাত সকলোৱে কামৰ বাবে ওলাই আহে, যিহেতু নিজৰ কাৰ্যালয়লৈ নিজৰ কামৰ বাবে। তেনে ক্ষেত্ৰত যদি আমি আৰু আছে আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু সকলোৱে কামৰ বাবে পুৱাৰে ওলাই আহিছে, যিহেতু ঠাণ্ডাকো নেওচি সকলোৱে ওলাই আহিছে, যিহেতু চাৰিওফালে ঘন কুঁৱলী ঠাণ্ডা, যিহেতু আজি হিম পৰিছে, আজি বহুত বেছি শীত পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত সকলোৰে সমস্যা হৈছে। আমি জানিম আৰু এগৰাকী বাইদেউ আছে, বাইদেউ অকণমান জানিব চেষ্টা কৰিম। আপুনি যিহেতু কামলৈ বা বুলি বুজি আগের বিষয় অসুবিধা হয় বুঝি নিতৌ সমূহ যাত্ৰী তেওঁলোকে উত্তৰ গুৱাহাটীত তেওঁলোকে নিজৰ কাৰ্যালয়লৈ যায়, কামৰ বাবে যায়, সকলোৰে বা উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আহিব লগা হয়। তেওঁলোকে সকলো নিতৌ বহু যাত্ৰী অহা যোৱা কৰে। আজি যি এই ঘন কুঁৱলীৰ বাবে বন্ধ কৰিব লগা হৈছে ফেৰী তাৰ ফলত বহু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। যিহেতু বতৰৰ ৰূপ কোনো কৰিব নোৱাৰে, যিহেতু আজি জানুৱাৰীৰ 2 তাৰিখ হ'ল, কিন্তু আজিলৈকে ঠাণ্ডাৰ যি প্ৰকোপ হয়তো মহানগৰীবাসীয়ে উপভোগ কৰিব পৰা নাছিলে, কিন্তু আজি কিন্তু যি ঠাণ্ডাৰ যি প্ৰকোপ জানুৱাৰী মাহৰ, সেই ঠাণ্ডা চাগে আজিৰ পৰাহে পৰিব, যাৰ পৰিপ্ৰেক্ষিতত এই ঘন কুঁৱলী আৰু চাৰিওফালে ঘন কুঁৱলী। বিশেষকৈ ক'ব লাগিব, ঘন কুঁৱলীৰ বাবে অকল ফেৰী সেৱাই নহয়, বহু যাতায়াত বাছ হওক বা যিসমূহ চলাচল হয় পুৱাৰে পৰা বা নাইট ছুপাৰসমূহ, সেই নাইট ছুপাৰসমূহৰো হয়তো বহু সমস্যা হৈছে, যিহেতু পুৱাৰে পৰা ডে ছুপাৰসমূহ পুৱাতে ওলাই যাব লগা হয়, যাৰ ফলত হয়তো দুৰ্ঘটনাৰ হোৱাৰ সম্ভাৱনা থাকে। যাৰ ফলত বৰ্তমান সময়ত এই ফেৰী সেৱা যি সিদ্ধান্ত লৈছে, হয়তো এটা ভাল সিদ্ধান্ত, যাতে কোনো ঘটনা সন্মুখীন হ'ব লগা নহয়। আমি পৰৱৰ্তী সময়ত ইয়াৰ বাতৰি সম্প্ৰচাৰ কৰিম, যিহেতু ঘন কুঁৱলী কেতিয়ালৈকে কমে আমি থাকিম ইয়াতে, আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ খবৰ আমি পৰৱৰ্তী খবৰ দি যাম। তাৰ বাবে চাই থাকিব নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।